নমস্কাৰ আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ ষ্টেজেছ অফ হিউমেন ডেভেলপমেণ্টেল প্ৰচেছ। হিউমেন ডেভেলপমেণ্টেল প্ৰচেছক প্ৰধানকৈ 5টা ভাগত ভাগ কৰা হৈছে। সেই ভাগকেইটা হৈছে প্ৰিনেটেল, ইনফেন্সি, চাইল্ডহুড, এডলেচেন্স এণ্ড এডাল্টহুড। আজি আমি এই ভাগকেইটাৰ বিষয়ে আলোচনা কৰিম। ঠিক আছে, আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমে ইন্ট্ৰডাকশ্যনটো চাই লওঁ। Development is a continuous journey that spans a person's entire life. বিকাশ হৈছে মানুহৰ গোটেই জীৱনকালত সংঘটিত হোৱা এক অবিৰত প্ৰক্ৰিয়া। ঠিক আছে, then it's divided into stages based on age and characteristics. এই আজীৱন বিকাশৰ প্ৰক্ৰিয়াটোক বয়স আৰু বয়স সম্পৰ্কীয় প্ৰমাণপত্ৰৰ ভিত্তিত কেইবাজনো বিশিষ্ট মনোবিজ্ঞানীয়ে series of stages বুলি বৰ্ণনা কৰিছে। Each stage brings unique behavior, growth and changes that shape an individual's life. প্ৰতিটো ষ্টেজে মানুহৰ জীৱন গঢ় দিয়া কিছুমান আচৰণ, বৃদ্ধি আৰু পৰিৱৰ্তন আনে। আজি আমি এইবোৰৰ বিষয়ে ডিটেইলছত আলোচনা কৰিম। ঠিক আছে, তো ফাৰ্ষ্ট ষ্টেজটো হৈছে prenatal stage. The period between conception and birth lasting approximately 280 days or 9 months. মানে গৰ্ভধাৰণ আৰু জন্মৰ মাজৰ সময়ছোৱাক প্ৰিনেটাল ষ্টেজ বুলি কোৱা হয়। আৰু এই ষ্টেজটো গৰ্ভধাৰণৰ পৰা প্ৰায় 280 days বা প্ৰায় 9 মাহলৈকে চলে। দেন কৈছে এই ষ্টেজটোৰ কি কাৰণে ইম্পৰ্টেঞ্চটো কি? কৈছে মেজৰ ষ্ট্ৰাকচাৰ্ছ অফ দি বডি আৰ ফৰ্মড এণ্ড দি হেল্থ অফ দি মাদাৰ ইজ ক্ৰুচিয়েল। মানে যিহেতু ইয়াতে মানৱ শৰীৰৰ প্ৰধান ষ্ট্ৰাকচাৰটো ডেভেলপ হোৱা আৰম্ভ হয়, ইয়াৰ উপৰি এই ষ্টেজত মাকৰ শৰীৰৰ যত্ন লোৱাটো অতিকৈ আৱশ্যক। কাৰণ এই ষ্টেজত শিশুটোৱে সকলো ধৰণৰ নিউট্ৰিশ্যন মাকৰ শৰীৰৰ পৰাই লাভ কৰে। গতিকে আমি মাকৰ হেল্থত গুৰুত্ব দিয়াটো অতিকে দৰকাৰ। ঠিক আছে, দেন কৈছে প্ৰিনেটাল ষ্টেজক ফাৰ্দাৰ আমি 3টা ষ্টেজত ভাগ কৰিব পাৰোঁ। তাৰ প্ৰথমটো হৈছে জাৰ্মিনেল ষ্টেজ। The initial stage post conception involving rapid cell division. এই ষ্টেজটোত কি হয়? কৈছে গৰ্ভধাৰণৰ ঠিক পিছৰ ষ্টেজটোৱেই হৈছে জাৰ্মিনেল ষ্টেজ। এই ষ্টেজত শিশুটোৰ চেল ডিভিজন অধিক ক্ষিপ্ৰতাৰে হয়। ঠিক আছে, দেন ছেকেণ্ড ষ্টেজটো হৈছে এম্ব্ৰায়নিক ষ্টেজ। Organ formation and development occur during this stage. এই ষ্টেজত শিশুটোৰ বিভিন্ন অংগ গঠন হয় আৰু তাৰ বিকাশ হয়। Then the third stage is fetal stage. Growth and refinement of structures formed in earlier stages. ইয়াৰ আগৰ যিটো পৰ্যায় আছিলে মানে এম্ব্ৰায়নিক ষ্টেজত যোনবোৰ অংগ ফৰ্ম হৈছিলে তাক অধিক কি কৰা কাৰ্যক্ষম কৰি তোলাই হৈছে এই ষ্টেজৰ কাম। ঠিক আছে, এইখিনি আমি গম পালোঁ। এতিয়া চাওঁ নেচাৰ ভাৰ্চেছ নাৰ্চাৰ। নেচাৰ আৰু নাৰ্চাৰৰ কেনেকুৱা ধৰণৰ ইনফ্লুৱেঞ্চ থাকে আমাৰ এই ষ্টেজটোত। প্ৰথমে চাওঁ নেচাৰ। কৈছে নেচাৰ জেনেটিক্স প্লে এ ছিগনিফিকেণ্ট ৰোল ইন ডেভেলপমেণ্ট। নেচাৰ মানেই হৈছে জেনেটিক্স। ই শিশু এটাৰ ডেভেলপমেণ্ট প্ৰচেছত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শিশুটোৰ ফিজিকেল কেৰেক্টাৰিষ্টিক্স, হেল্থ কণ্ডিশ্যন, ইভেন শিশুটোৰ বিহেভিয়াৰটো এইবোৰে ইনফ্লুৱেঞ্চ কৰে, মানে জেনেটিক্সে ইনফ্লুৱেঞ্চ কৰে। ঠিক আছে, দেন নেক্সটটো হৈছে আমাৰ নাৰ্চাৰ। নাৰ্চাৰ মানে হৈছে এনভাইৰনমেণ্টেল ফেক্টৰ্ছ such as nutrition and exposure to teratogens impact development. কৈছে যেনেকৈ নেকি আমাৰ মাকৰ নিউট্ৰিশ্যন বা মাকজনীয়ে যদি হাৰ্মফুল ছাবষ্টেঞ্চ সেৱন কৰে তেতিয়াহ'লে লাইক ড্ৰাগছ বা এলকহল এইবোৰ যদি সেৱন কৰে ইয়াৰ পৰা শিশুটোলৈ নিশ্চয় বেয়া ইম্পেক্ট পৰিব। সেইকাৰণে কৈছে নাৰ্চাৰৰো এটা কি হৈ আছে যে গুৰুত্বপূৰ্ণ ভূমিকা আছে। এতিয়া আমি চাওঁ
এইখিনিৰ পৰা আমি ক'ব পাৰোঁ যে এই সময়ছোৱাত আমি দুটা কথাত অধিক গুৰুত্ব দিব লাগে। প্ৰথমটো হৈছে মেটাৰ্নেল হেল্থ, মানে মাকৰ স্বাস্থ্য, আৰু ছেকেণ্ডটো হৈছে আমাৰ এনভাইৰমেণ্টেল ফেক্টৰ্ছ। ঠিক আছে, এইখিনি আছিলে আমাৰ প্ৰিনেটেল ষ্টেজ। এতিয়া আমি নেক্সট ষ্টেজলৈ যাওঁ, ইনফেন্সি ষ্টেজ। ইনফেন্সি ষ্টেজটো জন্মৰ পৰা প্ৰায় 3 বছৰ বয়সলৈকে চলে। এই স্তৰত কিছুমান গুৰুত্বপূৰ্ণ বিকাশ দেখিবলৈ পোৱা যায়। তাৰে প্ৰথমটো হৈছে ৰেপিড ব্ৰেইন ডেভেলপমেণ্ট, দ্ৰুত মগজুৰ বিকাশ। দ্বিতীয়টো হৈছে ফিজিকেল গ্ৰথ, মানে শাৰীৰিক বৃদ্ধি, হাইট, ৱেইট, এইবোৰত আমি চেঞ্জেছ দেখা পাওঁ। তৃতীয়টো হৈছে লেংগুৱেজ ডেভেলপমেণ্ট, ভাষাৰ বিকাশ, ভাষা অকণমানকৈ শিকিবলৈ আৰম্ভ কৰে এই ষ্টেজটোত। ঠিক আছে, দেন আমি চাওঁ নিউবৰ্ণ কেৰেক্টাৰিষ্টিক্স। প্ৰথমটোৱে কৈছে ইনভলেণ্টৰী ৰিফ্লেক্সেছ লাইক ৰুটিং ৰিফ্লেক্স। এতিয়া ৰুটিং ৰিফ্লেক্স মানে কি? আমি দেখা পাওঁ যে সৰু ল'ৰা ছোৱালীয়ে জন্মৰ পিছত কেইদিনমান পিছত তেওঁলোকে কিবা যিকোনো বস্তু দেখিলেই মুখখন মেলি দিয়ে, বা সেইটো বস্তু এটা দেখিলে সেইটো মুখত সোমাব বিচাৰে। এইটোক কৈছে ৰুটিং ৰিফ্লেক্স। দেন চাকিং ৰিফ্লেক্স, মানে কিবা বস্তু মুখৰ ওচৰত পালেই সেইটো চাক কৰা আৰম্ভ কৰে, সেইটোও আমি দেখা পাওঁ। দেন আৰু এটা কৈছে গ্ৰেস্পিং ৰিফ্লেক্স। এইটো কৈছে যদি কিবা বস্তু হাতৰ ওচৰত দেখা পায় তেতিয়া লগে লগে সেইটো হাতেৰে চুব বিচাৰে বা ধৰিব বিচাৰে। আৰু এই ষ্টেজটোত, ইনফেন্সি ষ্টেজটো মেইনলি ৰিফ্লেক্স একশ্যনৰ ওপৰতেই ডিপেণ্ডেণ্ট থাকে। The next point is keen sense of hearing. জন্মৰ পিছতে আমি নিউবৰ্ণৰ আৰু এটা কেৰেক্টাৰিষ্টিক্স দেখা পাওঁ, সেইটো হৈছে কিন চেন্স অফ হেয়াৰিং। মানে কি, তেওঁলোকে কি কৰে, কিছুমান ভইচ, ফেমিলিয়াৰ ভইচ ৰিকগনাইজ কৰিব পাৰে বহুত ইজিলি। যেনেকৈ নেকি মা দেউতা বা ককা আইতাৰ মাত বহুত দূৰৰ পৰা শুনিলেই গম পাই যায় কোন আহি আছে। ঠিক আছে, দেন ৰেচপণ্ড টু চাউণ্ড। আৰু কি কৰিব পাৰে, এই শব্দবোৰ শুনাৰ লগে লগে যিকোনো শব্দ শুনিলেই তাৰ প্ৰতি সঁহাৰি জনায়। এজন এডাল্ট বা প্ৰাপ্তবয়স্ক মানুহে যিবোৰ শব্দ শুনিব নোৱাৰে সেইবোৰ চাউণ্ডো এই ইনফেন্সি ষ্টেজত ল'ৰা ছোৱালীবিলাকে ডিটেক্ট কৰি ল'ব পাৰে। আৰু নেক্সট কেৰেক্টাৰিষ্টিক্সটো হৈছে পুৱাৰ ভিজন। মানে এই ষ্টেজটোত যি বস্তুবোৰ স্পষ্টকৈ দেখা নাপায়, অকণমান অসুবিধা পায় দেখাত, এটা লিমিটেড ডিষ্টেঞ্চলৈকেহে মাত্ৰ দেখা পায়। যেনেকৈ নেকি কৈছে 8 to 12 ইঞ্চলৈকেহে দেখা পায়, আৰু বস্তুবোৰ ব্লেক এণ্ড হোৱাইটত দেখে, মানে ৰঙীন নেদেখে। ঠিক আছে, দেন আমি চাওঁ ইনফেণ্ট ডেভেলপমেণ্ট। ইয়াতে কি কি বস্তু ডেভেলপ হয়? এই ষ্টেজত প্ৰথমে ক্ৰাউলিঙৰ পৰা লাহে লাহে খোজ কাঢ়িব শিকে। ইয়াৰ উপৰিও লেংগুৱেজ স্কিলো ডেভেলপ হোৱা দেখা যায়। প্ৰথম অৱস্থাত যেনেকৈ নেকি মামা, দাদা, পাপা, এনেবোৰ সহজ সহজ ৱৰ্ডবোৰ শিকে, যাক আমি কওঁ টকিং টডলাৰ। ঠিক আছে, এইখিনি ট্ৰান্সফৰ্মেশ্যন আমি দেখা পাওঁ এই ইনফেন্সি ষ্টেজত। দেন আৰু এটা আহে ইউনিক টেম্পাৰামেণ্ট। ইউনিক টেম্পাৰামেণ্টত যেনেকৈ নেকি এক্সাম্পল ল'ব পাৰোঁ আমি ইম'চনেল ৰিয়েক্টিভিটি, এক্টিভিটি লেভেল। এতিয়া এইবোৰ কি? ইম'চনেল ৰিয়েক্টিভিটিটো হৈছে কাৰোবাৰ লগত ইম'চনেলি আমি দেখা পাওঁ বেছি এটাচমেণ্ট থাকে, আকৌ কাৰোবাৰ লগত সেই এটাচমেণ্টখিনি নাথাকে। তাৰোপৰি আমি কিছুমান ফিজিকেল এক্টিভিটিত দেখোঁ কাৰোবাৰ লগত এনাৰ্জেটিকেলি এক্টিভলি সেইবোৰ এক্টিভিটিবোৰ কৰি থাকে, আকৌ কাৰোবাৰ লগত সেই এক্টিভনেছটো নাথাকে। সেইবোৰ কৈছে ইউনিক টেম্পাৰামেণ্ট, মানুহ ভেদে বেলেগ বেলেগ হয়। দেন প্লে এপ্ৰ'চেছ, ডেট ইজ এক্সাম্পল কৈছে ইয়াতে চেঞ্চৰী মটৰ প্লে এণ্ড ইমিটেশ্যন। এই ষ্টেজত চেঞ্চ অৰ্গেনৰ থ্ৰুদি কি কৰে, ছাৰাউণ্ডিঙক বুজিব খোজে বা জানিব খোজে, আৰু লগতে ইমিটেটটো কৰে। ঠিক আছে, দেন আৰু চাওঁ আমি ইনফেন্সি ষ্টেজৰ বিষয়ে। দেন ইণ্টাৰেকশ্যন, এটাচমেণ্ট ষ্টাইল ডেভেলপ। মানে ইয়াতে ইম'চনেল বণ্ড ডেভেলপ হয় বিশেষকৈ প্ৰাইমাৰী কেয়াৰ গিভাৰ্ছৰ লগত, যোনে নেকি
মা দেউতা তেনেকুৱা ককা আইতা তেওঁলোকৰ লগত কৈছে মানে বেছিকৈ ইম'চনেল বণ্ডটো ডেভেলপ হয়। দেন ছেপাৰেশ্যন এনজাইটি পচিবল। ইয়াতে আৰু এটা আমি বস্তু দেখা পাওঁ যে কোনোবাই শিশু এটাক তাৰ প্ৰাইমাৰী কেয়াৰ গিভাৰ্ছৰ পৰা যদি ছেপাৰেট কৰিব খোজে বা অকণমান দূৰত নিব খোজে তেতিয়া সেই শিশুটোৱে খং কৰে বা কান্দে, তেনেকৈ এনজাইটি শ্ব' কৰে। দেন আৰু এটা আছে প্ৰাইমাৰী কেয়াৰ গিভাৰ্ছ প্লে এ ছিগনিফিকেণ্ট ৰোল। য়েছ, প্ৰাইমাৰী কেয়াৰ গিভাৰ্ছে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, কাৰণ চাইল্ড এটাৰ সকলো ধৰণৰ নিডছ ফুলফিল কৰা মানুহজনেই হৈছে সেই প্ৰাইমাৰী কেয়াৰ গিভাৰ্ছ। ঠিক আছে। দেন এই ষ্টেজটোত আৰু ছ'চিয়েল আৰু কালচাৰেল কিছুমান ইছ্যুজ আমি দেখা পাওঁ। তাৰ ভিতৰত প্ৰথমটো আহিছে ফিডিং ৰিলেটেড মেথড। এতিয়া কিছুমান আমি ছ'চাইটিত দেখা পাওঁ বা কালচাৰত দেখা পাওঁ যে ফিডিং মেথডছবোৰ ডিফাৰেণ্ট হয়। কিছুমান ছ'চাইটিত ব্ৰেষ্ট ফিডিঙত গুৰুত্ব দিয়ে, আকৌ কিছুমান ছ'চাইটিত এটা শ্বৰ্ট পিৰিয়ড অফ টাইমৰ পিছতে মানে শ্বৰ্ট পিৰিয়ড অফ টাইমৰ কাৰণে ব্ৰেষ্ট ফিডিং কৰে, তাৰপিছত আকৌ এই ফৰ্মুলা ফিডিঙলৈ গুচি যায়। তেনেকৈ আমি দেখা পাওঁ। সেইটো এটা ছ'চিয়েল ইছ্যুজ এই ষ্টেজত দেখা যায়। দেন আৰু এটা কৈছে শ্লিপিং এৰেঞ্জমেণ্ট। শ্লিপিং এৰেঞ্জমেণ্টটোত কি কৈছে, কিছুমান ছ'চাইটি বা কালচাৰত দেখা পাওঁ যে শিশু এটাক ছেপাৰেট বেডত শুব দিয়ে, বিশেষকৈ এইটো ৱেষ্টাৰ্ণ কাণ্ট্ৰিবোৰত দেখা যায়। আকৌ কিছুমান দেখা যায় যে কি বেড শ্বেয়াৰিং কৰে, মানে মা দেউতাকৰ বা পেৰেণ্টছৰ লগত একেলগে শুব দিয়ে। এইটো এটা আমাৰ কালচাৰ ভেদে বা ছ'চাইটি ভেদে কি হয়, ডিফাৰেণ্ট হয়। দেন আৰু এটা আছে টয়লেট ট্ৰেইনিং এপ্ৰ'চেছ। টয়লেট ট্ৰেইনিং হৈছে কিছুমান ছ'চাইটিত দেখা যায় যে শিশু এটাক প্ৰপাৰ টয়লেট ট্ৰেইনিং নিশিকায়, মুক্ত স্থানত পেচাব পায়খানা এইবোৰ কৰিব শিকায়। আৰু কিছুমানত আকৌ দেখোঁ আমি প্ৰপাৰলি ধুনীয়াকৈ টয়লেট ব্যৱহাৰ কৰা শিকায়। আৰু লাষ্ট কৈছে আৰু এটা ভেকচিনেশ্যন ডিচিশ্যনছ। আজিকালি আমি দেখোঁ শিশু এটাক সৰু অৱস্থাতেই বহুত ধৰণৰ ভেকচিন দিয়ে, কিন্তু এই ক্ষেত্ৰত কিছুমান ঠাইত ইমান সহজে এই ভেকচিনবোৰ মানুহবোৰে আঁকোৱালি নলয়। আকৌ কিছুমান ঠাইত দেখা পাওঁ ধুনীয়াকৈ ডক্তৰে যোনবোৰ ভেকচিন দিছে সেইবোৰ ধুনীয়াকৈ লৈ লয়। এনেধৰণৰ বহু ইছ্যুজ আমি দেখা পাওঁ এই ইনফেঞ্চি ষ্টেজত। ঠিক আছে। দেন মুভিং টু দি নেক্সট ষ্টেজ, ডেট ইজ চাইল্ডহুড। অ'কে, এতিয়া এই চাইল্ডহুড ষ্টেজটো প্ৰায় 3 বছৰ বয়সৰ পৰা 12 বছৰ বয়সলৈকে চলে। এগেইন ইয়াক আকৌ চাব ষ্টেজত ভাগ কৰিছে, যোনবোৰ নেকি এটা কৈছে আৰ্লি চাইল্ডহুড, সেইটো 3 পৰা 6 ইয়াৰ্ছলৈকে চলে। এণ্ড আৰু এটা লেট চাইল্ডহুড 7 পৰা 12 ইয়াৰ্ছলৈকে চলে। প্ৰথমে আমি আৰ্লি চাইল্ডহুডৰ বিষয়ে চাওঁ। কৈছে ইয়াতে ৰেপিড ডেভেলপমেণ্ট, কি বস্তুত ৰেপিড ডেভেলপমেণ্ট হয়, কৈছে ফিজিকেল, মেণ্টেল, ইম'চনেল, ছ'চিয়েল এণ্ড লেংগুৱেজ ডেভেলপমেণ্ট। মানে ইনফেঞ্চি ষ্টেজত যেনেকৈ আমাৰ কেয়াৰ গিভাৰ্ছৰ ওপৰত গুৰুত্ব থাকে, লাহে লাহে এতিয়া আমি নেক্সট কৈছে ইণ্ডিপেণ্ডেঞ্চটো ইনক্ৰিজ হয়। প্ৰাইমাৰী কেয়াৰ গিভাৰ্ছৰ পৰা ফুল্লি ডিপেণ্ডেণ্ট আছিলে, তাৰ পৰা লাহে লাহে আমাৰ মানুহবোৰ কি হয়, শিশুবোৰ ইণ্ডিপেণ্ডেণ্ট হ'ব খোজে এই আৰ্লি চাইল্ডহুডত। ঠিক আছে। দেন শেপিং এটিটিউড এণ্ড হেবিটছ। আমাৰ আচাৰ আচৰণ আৰু নৈতিকতাৰ বিকাশ হ'বলৈ ষ্টাৰ্ট হয় এই আৰ্লি চাইল্ডহুডতে। দেন আৰু এটা আছে কৈছে ছ'চিয়েল এডজাষ্টমেণ্ট। চিলড্ৰেন এডজাষ্ট টু ছ'চাইটিয়েল নৰ্মছ এণ্ড এক্সপেক্টেশ্যনছ। শিশু এটাই নিজকে ছ'চাইটিৰ ৰুল ৰেগুলেশ্যনৰ লগত নিজকে খাপ খুৱাবলৈ যত্ন কৰে। ঠিক আছে। এইখিনি আছিলে আমাৰ আৰ্লি চাইল্ডহুডৰ বিষয়ে। এতিয়া আমি চাওঁ লেট চাইল্ডহুড। লেট চাইল্ডহুডটো আৰম্ভ হয় 7 বছৰৰ পৰা আৰু 12 বছৰলৈকে চলে। এই ষ্টেজটোৰ প্ৰধান কেৰেক্টাৰিষ্টিকটো হ'ল স্কুল এজ। 6 বছৰ সম্পূৰ্ণ হওঁতেই মানে 7 বছৰত ভৰি দিওঁতেই শিশু এটাই স্কুলত নামভৰ্তি কৰে। সেইকাৰণে কৈছে বিগিনছ এৰাউণ্ড প্ৰাইমাৰী স্কুল এজ 7 years. Then significant changes. Entrance into school and attainment of puberty mark major transitions. ইয়াত এটা significant change আমি দেখা পাওঁ, কাৰণ এই স্তৰতে পিউবাৰ্টি প্ৰাপ্ত
মানে যৌৱনপ্ৰাপ্ত হৈ নেক্সট ষ্টেজলৈ ট্ৰানজিশ্যন হয়। সেইকাৰণে কৈছে ইয়াতে আমি এটা ছিগনিফিকেণ্ট চেঞ্জ দেখা পাওঁ। দেন নেক্সট পইণ্ট কৈছে লেটেঞ্চি পিৰিয়ড, sometimes referred to as a period of dormant sexual development. চিগমণ্ড ফ্ৰইড নামৰ এজন মনোবিজ্ঞানীয়ে কৈছিল যে এই ষ্টেজত ছেক্সুৱেল ডিজায়াৰবোৰ কি হয়, ছাপ্ৰেছ হৈ থাকে। ইয়াকেই লেটেঞ্চি পিৰিয়ড বুলি তেওঁ নামকৰণ কৰিছিলে। দেন প্ৰিপাৰেশ্যন ফৰ এডলেচেঞ্চ, এণ্ডছ অফ পিউবাৰ্টি মাৰ্কিং দি বিগিনিং অফ এডলেচেঞ্চ। পিউবাৰ্টিৰ আৰম্ভ হোৱাৰ লগে লগে এইটোৱে আমাৰ চাইল্ডহুডটো শেষ হোৱা বুজায় আৰু এডলেচেঞ্চ আৰম্ভ হোৱাটোকে বুজায়। ঠিক আছে, এতিয়া আমি চাইল্ডহুডৰ প্ৰধান এক্সপেক্টকেইটা কি কি সেইকেইটা চাওঁ। কৈছে প্ৰথমটো কৈছে ফিজিকেল গ্ৰ'থ, দেন কগনেটিভ ডেভেলপমেণ্ট, ছ'চিয়েল এণ্ড ইম'চনেল ডেভেলপমেণ্ট। মানে শাৰীৰিক বৃদ্ধি, মানসিক বিকাশ, সামাজিক আৰু আৱেগিক বিকাশবোৰ আমাৰ হৈছে কি এছপেক্ট এই ষ্টেজটোৰ। ঠিক আছে, দেন মুভিং টু দি নেক্সট ষ্টেজ, দেট ইজ এডলেচেঞ্চ ষ্টেজ। এই ষ্টেজটো, এই পিৰিয়ডটো প্ৰায় 13 বছৰ বয়সৰ পৰা 18 বছৰ বয়সলৈকে চলে। এই ষ্টেজটোক প্ৰথমে কৈছে ক্ৰুচিয়েল এজ, দেট ইজ মাৰ্কড বাই ছিগনিফিকেণ্ট ফিজিকেল, কগনেটিভ এণ্ড ইম'চনেল চেঞ্জেছ। এই ষ্টেজটোক শাৰীৰিক, মানসিক আৰু আৱেগিক বিকাশৰ এটা ক্ৰুচিয়েল ষ্টেজ বুলি কোৱা হয়। জন ডিৱে নামৰ এজন মনোবিজ্ঞানীয়ে এই ষ্টেজটোক ষ্ট্ৰেছ এণ্ড ষ্ট্ৰম বুলি অভিহিত কৰিছে, কাৰণ এইটো এটা বহুত ক্ৰুচিয়েল ষ্টেজ হয়। আমি ইয়াৰ বিষয়ে অলপ ডিটেইলছত পঢ়োঁ এতিয়া। প্ৰথম কৈছে ফিজিকেল চেঞ্জেছ। এই ষ্টেজটোত আমাৰ কিছুমান ফিজিকেল চেঞ্জেছ আহে, যেনেকৈ নেকি প্ৰথমটো এই স্তৰত কৈছে পিউবাৰ্টি এণ্ড ছেক্সুৱেল মেচুৰেশ্যন এটেইন কৰে, মানে ৰিপ্ৰডাক্টিভিটিলি কি হয়, কেপেবল হয়। দেন ৰেপিড ফিজিকেল গ্ৰ'থ স্পাৰ্ট, শাৰীৰিক বৃদ্ধি বহুত দ্ৰুত হয়, যেনেকৈ নেকি হাইট, ৱেইট, এইবোৰত কৈছে বহুত চেঞ্জেছ দেখা যায়। নেক্সট আহে কগনেটিভ চেঞ্জেছ। কগনেটিভ চেঞ্জেছ কৈছে ডেভেলপমেণ্ট অফ এবষ্ট্ৰেক্ট থিংকিং, প্ৰথম বিমূৰ্ত চিন্তাধাৰা ডেভেলপ হয় এই ষ্টেজটোতে। ঠিক আছে, দেন এক্সপ্লৰেশ্যন অফ নিউ পচিবিলিটিজ এণ্ড কনচেপ্টছ, আৰু কি কৰিব পাৰে, এক্সপ্ল'ৰ নিউ আইডিয়াজ এণ্ড কনচেপ্টছ, যিবোৰে নেকি পৃথিৱীখনত বুজাক এটা চাইল্ডক সহায় কৰে। ঠিক আছে, দেন আহে আমাৰ আইডেণ্টিটি ফৰ্মেশ্যন। প্ৰথমটো কৈছে এষ্টাব্লিছিং ওৱানছ অউন আইডেণ্টিটি, মানে নিজকে ছ'চাইটিৰ এটা গুৰুত্বপূৰ্ণ অংশৰূপে প্ৰতিফলিত কৰিব বিচাৰে। দেন দ্য নেক্সট পইণ্ট ইজ ষ্ট্ৰাইভিং ফৰ ইণ্ডিপেণ্ডেঞ্চ ফ্ৰম পেৰেণ্টছ। এই ষ্টেজত পেৰেণ্টছৰ বান্ধোন বা ৰুল ৰেগুলেশ্যনৰ পৰা নিজকে মুক্ত কৰিব বিচাৰে। ঠিক আছে, এইখিনি আছিলে আমাৰ আইডেণ্টিটি ফৰ্মেশ্যন। দেন আহে ছ'চিয়েল চেঞ্জেছ। এই ষ্টেজটোত কিছুমান ছ'চিয়েল চেঞ্জেছো আহে। প্ৰথমটো কৈছে ইনক্ৰিজ ইম্পৰ্টেঞ্চ অফ পিয়াৰ্ছ, লগৰীয়াৰ প্ৰতি কি হয়, গুৰুত্বটো বাঢ়ি যায়। দেন পইণ্ট নম্বৰ 2, ডিজায়াৰ্ছ ফৰ বিলংগিং এণ্ড একচেপ্টেঞ্চ। ইয়াতে কৈছে যিকোনো এটা গ্ৰুপৰ অংশ হ'বলৈ সেই গ্ৰুপটোৰ কিছুমান হেবিটছ এডপ্ট কৰি লয়, যেনেকৈ নেকি এটা বেয়া হেবিট হ'ব পাৰে, কোনোবা এটা গ্ৰুপক নিজকে অন্তৰ্ভুক্ত কৰিবলৈ সেই গ্ৰুপটোৱে যদি চিগাৰেট খায়, তেতিয়াহ'লে সেই পাৰ্টিকুলাৰ শিশুটোৱে কি ক'ব, চিগাৰেট খাই নিজকে এনেকুৱা দেখাব যে তেওঁ সেই গ্ৰুপৰ অন্তৰ্ভুক্ত হয় আৰু সিহঁতে যাতে তেওঁক একচেপ্ট কৰি লয়। তেনেকুৱা ধৰণৰ কিছুমান হেবিটছ এডপ্ট কৰি ল'ব পাৰে। দেন এক্সপ্লৰেশ্যন অফ নিউ ৰুলছ এণ্ড ৰেছপনচিবিলিটিজ, সমাজত নিজৰ ৰুলছ এণ্ড ৰেছপনচিবিলিটিজবোৰ এক্সপ্ল'ৰ কৰে এই ষ্টেজতে। ঠিক আছে, দেন যিহেতু এডলেচেঞ্চটোক আমি প্ৰথমেই কৈ আহিছোঁ এইটো এটা ক্ৰুচিয়েল ষ্টেজ, তো এইটোত নিশ্চয় ৰিস্ক এণ্ড চেলেঞ্জেছ থাকিব। প্ৰথমটো কৈছে চেন্স অফ ইনভিঞ্চিবিলিটি লিডিং টু পটেঞ্চিয়েল ৰিস্ক টেকিং বিহেভিয়াৰ, লেক অফ কুৱেশ্যন, মানে নিজকে অধিক শক্তিশালী বা পাৱাৰফুল প্ৰতিপন্ন কৰিবলৈ গৈ কেতিয়াবা বিপদ মাতি অনা দেখা যায়। লাইক কেতিয়াবা হেলমেট নিপিন্ধে, বা যেতিয়া কাৰত চলায় তেতিয়া ছিট বেল্ট নলগায়, এটচেট্ৰা, এনেকুৱা কিছুমান প্ৰিকশ্যনছ নলয়,
সেইবোৰৰ কাৰণে কি হয় বিপদত পৰা দেখা যায়। দেন ইনক্ৰিজড ভালনাৰেবিলিটি টু এক্সিডেণ্টছ এণ্ড হেল্থ ইছ্যুজ। তাৰ ফলত কি দেখা পাওঁ আমি কিছুমান দুৰ্ঘটনাত পতিত হোৱা দেখা যায় আৰু এটা চিৰিয়াছ হেল্থ ইছ্যুছেও দেখা দিয়ে। ঠিক আছে, ইয়াৰ পিছত আহে আমাৰ ডেভেলপমেণ্টেল টাস্ক। প্ৰথমটো কৈছে নেভিগেটিং ৰিলেশ্যনশ্বিপ এণ্ড ছ'চিয়েল ডাইনামিক্স। মানে এই ষ্টেজত পিয়ৰ ৰিলেশ্যনশ্বিপ, ৰোমান্টিক ৰিলেশ্যনশ্বিপ বা ফেমিলি ৰিলেশ্যনশ্বিপ সকলোবোৰ মেইনটেইন কৰি চলি থকা আমি দেখোঁ। নেক্সট কৈছে প্লেনিং ফৰ দি ফিউচাৰ এণ্ড টেকিং অন ৰেছপনচিবিলিটিজ। ইয়াৰ লগতে ভৱিষ্যতৰ কথাও চিন্তা কৰে আৰু তাৰ কাৰণে নিজকে সাজু কৰি তোলে। ঠিক আছে, এইখিনি আছিলে আমাৰ এডলেচেঞ্চৰ বিষয়ে। নেক্সট আমি মুভ কৰোঁ টু দি এডাল্টহুড ষ্টেজ। এই ষ্টেজটোক আকৌ তিনিটা ভাগত ভাগ কৰিছে আৰু এই ষ্টেজটো হৈছে আমাৰ ডেভেলপমেণ্ট প্ৰচেছৰ শেষৰটো ষ্টেজ। ঠিক আছে, তো প্ৰথম ষ্টেজটো কৈছে আৰ্লি এডাল্টহুড। এইটো লেট টিনছৰ পৰা প্ৰায় 30 বছৰ বয়সলৈকে চলি থাকে। ইয়াতে প্ৰথমটো কৈছে সাইকোলজিকেল পিক, অপটিমেল ফিজিকেল হেল্থ এণ্ড ষ্ট্ৰেংথ। ইয়াৰ মানে হৈছে এই ষ্টেজত ফিজিকেল হেল্থ এণ্ড ষ্ট্ৰেংথ মেক্সিমাম লেভেলত থকা আমি দেখা পাওঁ। ঠিক আছে, দেন ৰিস্ক। ইয়াতো এডলেচেঞ্চৰ নিচিনা এডাল্টহুডতো কিছুমান মানে এই আৰ্লি এডাল্টহুডত কিছুমান ৰিস্ক ইনভলভ হৈ থাকে। যেনেকৈ নেকি কৈছে ইনভলভমেণ্ট ইন ভায়লেণ্ট ক্ৰাইমছ এণ্ড ছাবষ্টেঞ্চেছ এবিউজ। মানে এই স্তৰত কিছুমান বিভিন্ন ক্ৰাইমত জড়িত থকা আমি দেখোঁ। লগতে কিছুমান নিচাজাতীয় দ্ৰব্য যেনে ড্ৰাগছ, এলকহল আদি সেৱনো কৰা আমি দেখা পাওঁ। সেইবোৰে এটা ৰিস্ক বুলি কৈছে। দেন এই ষ্টেজৰ প্ৰাইমাৰী কনচাৰ্ণ কি? ফাৰ্ষ্টটো কৈছে লাভ এণ্ড ৰিলেশ্যনশ্বিপ। ডেট ইজ মেইনটেইন লাভ এণ্ড ৰিলেশ্যনশ্বিপ। লাভ এণ্ড ৰিলেশ্যনশ্বিপক ভালকৈ মেইনটেইন কৰিব শিকে। দেন কেৰিয়াৰ ডেভেলপমেণ্ট এণ্ড ৱৰ্ক। কেৰিয়াৰটোক নিজৰ ডেভেলপ কৰে এণ্ড বিকাম ফাইনেন্সিয়েলি ষ্টেবল। এই বয়সতেই কি কৰে নিজকে ফাইনেন্সিয়েলি ষ্টেবল কৰি ল'ব খোজে। ঠিক আছে, এইখিনি আছিলে আমাৰ আৰ্লি এডাল্টহুডৰ কেৰেক্টাৰিষ্টিক্সবোৰ। দেন আমি চাওঁ মিডিল এডাল্টহুড। ইয়াতে প্ৰথমটো কৈছে ফিজিঅলজিকেল চেঞ্জেছ, নটিচেবল চাইন অফ এজিং। ইয়াতে আমি এটা বয়সৰ চাপ পৰা দেখা পাওঁ। ঠিক আছে, দেন productivity peak. Many people are at their most productive in love and work. এটা কৈছে এই স্তৰতেই অধিকাংশ মানুহৰ প্ৰডাক্টিভিটি লেভেলটো আমি মেক্সিমাম দেখা পাওঁ। ঠিক আছে, দেন ৰিয়েলিজম এণ্ড ৰিফ্লেকশ্যন, ৰিকগনাইজিং লাইফ পচিবিলিটিজ এণ্ড লিমিটেশ্যনছ। এই ষ্টেজত মানুহে ৰিয়েলিটিক একচেপ্ট কৰি লয়, কোনো ধৰণৰ কাল্পনিক চিন্তাধাৰালৈ আৰু জীয়াই নাথাকে। ঠিক আছে, এইখিনি আছিলে আমাৰ মিডিল এডাল্টহুডৰ বিষয়ে। এতিয়া আমি চাওঁ ইয়াতে কি এছপেক্ট থাকিব পাৰে, কি এছপেক্টখিনি কি। প্ৰথমটো কৈছে পাৰ্চনেল গ্ৰ'থ, কণ্টিনিউড ডেভেলপমেণ্ট এণ্ড চেল্ফ ইম্প্ৰুভমেণ্ট। এই ষ্টেজত আমাৰ আৰু কি থাকে এছপেক্ট? ৰিলেশ্যনশ্বিপ, কেৰিয়াৰ এণ্ড ৱৰ্ক, হেল্থ এণ্ড ৱেলনেছ। এইখিনি আছিলে আমাৰ প্ৰধান এছপেক্ট এই ষ্টেজটোৰ। ঠিক আছে, দেন আমাৰ এডাল্টহুড ষ্টেজৰ একেবাৰে শেষৰ ষ্টেজটোৱেই হৈছে লেটাৰ এডাল্টহুড। ঠিক আছে, ইয়াৰে প্ৰথমটো কৈছে কণ্টিনিউড ডেভেলপমেণ্ট। এডাল্টহুড ষ্টেজ কণ্টিনিউছ টিল ডেথ। এই ষ্টেজটো মৃত্যুলৈকে চলি থাকে উইথ অনগয়িং গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট। কিন্তু এই ষ্টেজটোতো বৃদ্ধি আৰু বিকাশ অবিৰতভাৱে চলি থাকে। ঠিক আছে, দেন দ্য নেক্সট পইণ্ট ইজ লিজেচি এণ্ড কণ্ট্ৰিবিউশ্যন, লিভিং এ লাষ্টিং ইম্পেক্ট এণ্ড কণ্ট্ৰিবিউশ্যন টু ছ'চাইটি। জীৱনৰ একেবাৰে শেষৰ কালছোৱাত মানুহে সমাজলৈ এটা স্থায়ী প্ৰভাৱ বা অৱদান এৰি যাব খোজে। ঠিক আছে, তো এইখিনিয়ে আছিলে আমাৰ প্ৰধান ষ্টেজেছ। ঠিক আছে, এতিয়া আমি এইখিনিৰ পৰা কি ছামাৰাইজ কৰিব পাৰোঁ? প্ৰথমে
আমি এটা বাক্যত যদি ক'ব খোজো হিউমেন ডেভেলপমেণ্ট এ লাইফ লং জাৰ্ণি, মানুহৰ ডেভেলপমেণ্টটো হৈছে এটা আজীৱন যাত্ৰা। ঠিক আছে, এটা বাক্যত আমি এইখিনিয়ে ক'ব পাৰোঁ। দেন human development spans various stages from prenatal to adulthood, each with unique characteristics and challenges. মানুহৰ বিকাশ প্ৰসৱৰ পূৰ্বৰ পৰা প্ৰাপ্তবয়স্কলৈকে বিভিন্ন পৰ্যায়ত বিস্তৃত হৈ থাকে আৰু প্ৰত্যেকৰে কি হয় বেলেগ বেলেগ বৈশিষ্ট্য আৰু প্ৰত্যাহ্বান আমি দেখা পাইছোঁ। ঠিক আছে, দেন লাষ্ট পইণ্টটো কৈছে আণ্ডাৰষ্টেণ্ডিং দিছ ষ্টেজেছ হেল্পছ আছ ছাপোৰ্ট individuals' growth and promote healthy development across their lifespan. এই পৰ্যায়সমূহ বুজি পোৱাটোৱে আমাক ব্যক্তিৰ বৃদ্ধিত সহায় কৰে আৰু তেওঁলোকৰ জীৱনজুৰি সুস্থ বিকাশক প্ৰসাৰিত কৰাত সহায় কৰে। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। আমি এই শ্লাইডবোৰত যিমান পাৰোঁ কমকৈ লিখিছোঁ, সেইকাৰণে কোনোবাই যদি এক্সামিনেশ্যন পইণ্টৰ পৰা নোটছ হিচাপে বিচাৰে আমাক নিশ্চয় কমেণ্ট বক্সত জনাব পাৰে আৰু ভিডিঅ'টো যিমান পাৰে লাইক এণ্ড শ্বেয়াৰ কৰি দিব। ঠিক আছে, তো আজি ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।